নিউ সাহাপাৰা পানী যোগান আঁচনিত মানে বহুতো অভিযোগ আছে, কিমান কম আৰু কৈ পিনে নপৰিব। তাৰ ভিতৰত মেইন কেইটামান কৈ দিওঁ আৰু মানে 1 নম্বৰ হ'ল আপোনাৰ এইটো যোনটো মানে 530টা হাউচ হোল্ডৰ নামত মানে কানেকশ্যন দিব দিছিলে গভৰ্ণমেণ্টে, এইটো চেংচন হৈছিলে। তাৰ ভিতৰত সিহঁতে 280টা মান হাউচ হোল্ডক কানেকশ্যন দিছে, বাকীখিনি দিয়া নাই। বাকীখিনি নিদিয়াকৈ ডকুমেণ্ট জমা দি সিহঁতে বিলটো উঠাই লৈছে। মতিউৰ ৰহমান বুলি এজন ঠিকাদাৰ আছিলে এখেতে। এইটো প্ৰায় 1.5 কোটি টকাৰ কাম কৰা হৈছিলে। জিলা উপায়ুক্তক দিয়া হৈছিলে, লিখিত অভিযোগ দিয়া হৈছিলে। এক্সিকিউটিভ ইঞ্জিনিয়াৰক দিয়া হৈছে, SDOক দিয়া হৈছে, যোনটো মানে কি ফিল্ডৰ জুনিয়ৰ এছিষ্টেণ্ট আছিলে এখেতক দিয়া হৈছে। একো কাণসাৰ মাৰা নাই প্ৰশাসনে। আৰু আপোনাৰ যোনটো মানে জুনিয়ৰ এছিষ্টেণ্ট আছিলে অনুৰাগ বৰ্মন বুলি, এখেতৰ মানে কি মিলি আছে, যোনটো দুৰ্নীতি হৈছে তাৰ ভিতৰত এখেতে মিলত আছে। ইয়াৰ কাৰণটো হ'ল ভিতৰে কিবা সিহঁতৰ হৈছে বুজা পৰামৰ্শ, সেইকাৰণে হোৱা নাই। ঠিকাদাৰজনে এতিয়া কৈছেতো আমি কৰাই নিদিওঁ, যি কৰিব পৰা আছে কৰি লওক, তোমালোকে যি কৰিব পাৰে আপোনালোকে কৰক। 530টা কানেকশ্যন আছিলে, তাৰ ভিতৰত সিহঁতে 280 জনক দিছে হাউচ হোল্ডৰ। আমাৰ লগত আমি অফিচৰ পৰা চেক লিষ্টটো ওলাই লৈছোঁ, আমি RTI যোগে ওলাই লৈছোঁ। এইটো আমাৰ চাওক, এইটো আপোনালোকক মই দেখাই দিম, এইটো আছে। এতিয়া আমি বিচাৰিছোঁ এইটো উচিত তদন্ত হ'ব লাগে, মেজিষ্ট্ৰেট ইনকুৱাৰী দিব লাগে, ইনকুৱাৰী হ'ব লাগে। আৰু পাইপ চাইপখিনি বহুতে লেতেৰা ঠাইত বহাই দিছে, ওলাই আছে, য'ত মানে মলত্যাগ কৰে তাতে দিয়া আছে। মই এখন JJMৰ কেয়াৰটেকাৰ হয়। মোৰ সমস্যা হৈছে এইবোৰ, ঘৰৰ ভিতৰত মটৰ আছে এটা, দিয়াৰ কথা আছিল 2টা, তাৰ মধ্যে মেডিচিন দিয়া মটৰটো নষ্ট, বালিবোৰ নষ্ট হৈ আছে, যাৰ বাবে পানীবোৰ গোন্ধ ওলাইছে আৰু ৰাইজে পানী নাখায়। ৰাইজে অভিযোগ কৰি থাকে সদায়। ঠিকাদাৰলৈ মই কওঁ, ঠিকাদাৰে কোনো কাণসাৰ নিদিয়ে। ঠিকাদাৰে কয় নিজৰ পইচাৰে ঠিক কৰি ল'ব। ইঞ্জিনিয়াৰক কওঁ, ইঞ্জিনিয়াৰে কয় না নকয় এইটো মই নাজানো। এইটো ইঞ্জিনিয়াৰকো কৈছিলোঁ। পাব্লিকেতো আমাক কমপ্লেইন দিয়ে। দুৰ্গন্ধ হয়, 2-3 মাহ, 1 বছৰ। টেংকি পৰিষ্কাৰ কৰিছিলোঁ মাজে মাজে। পানী বালি খাৰাপ, বালি বেয়া, নিদিয়ে। ঠিকাদাৰ মতিউৰ ৰহমান। এতিয়া বালিবোৰ আৰু কামবোৰ ঠিক কৰি দিলেই হ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।